হাঁহপুৰ পানীবাৰী তলা চুবুৰী এই বিহু বাকৰিত উপস্থিত হোৱা মোৰ বয়স অনুযায়ী শ্ৰদ্ধা ভক্তি আৰু শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ যি এটা আমোদজনক পৰিৱেশৰ মাজত আমি আপোনালোকৰ মাজতে থিয় হৈ আমি নথৈ আনন্দিত হৈছোঁ। এই হিচাপতে উদ্যোক্তালৈ আমাৰ দলৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আজি ভাষণ দিয়াৰ পৰিৱেশ নাই, ইয়াতে উৎসৱ এটা পৰিৱেশ সাংস্কৃতিক সন্ধিয়াৰ যি আমোদ প্ৰমোদমূলক পৰিৱেশৰ মাজত আপোনালোক বিলীন হৈছে। গতিকে আপোনালোকে নিশ্চয় জ্ঞাত, মোৰ ঘৰ এই বিহু বাকৰিৰ দাঁতিতে মোৰ ঘৰ, সৌমিত্ৰ বৰ্মন মাধৱ। গতিকে মোক সৰুৰ পৰা বহুতে মাধৱ বুলি মাতে, কিন্তু মোৰ লিখিত নাম সৌমিত্ৰ বৰ্মন। আপোনালোকৰ প্ৰতি ঘৰ মানুহৰ ঘৰত গৈ মই আশীৰ্বাদ লৈছোঁ। আপোনালোকে অনাগত দিনত মোক ৰাইজৰ সেৱা আগবঢ়াবলৈ আপোনালোকৰ সদায় আশীৰ্বাদ লাগিব। এই হিচাপতে মই আপোনালোকৰ ওচৰত আঁঠুলৈ এটা সেৱা বিচাৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰক। অনাগত দিনত সমাজখনৰ যি দায়বদ্ধতা, আমাৰ নামঘৰ ৰাজহুৱা স্থানৰ প্ৰতি যি আমাৰ কৰণীয় কাম থাকিব, সেইবিলাক যেতিয়া আগলৈ মই আগবঢ়াই নিব পাৰিম, তাৰ বাবে অহা পঞ্চায়ত ইলেকশ্যন 7 তাৰিখে আহি আছে, পৰহি বা অহাকালি পাব 7 তাৰিখে হ'ব লগা অনুষ্ঠানত এই ভোটদান আপোনালোকে ৰাতিপুৱাৰ ভাগতে অলপ সোনকালে আহি যাতে সম্পূৰ্ণ প্ৰতিগৰাকীয়ে ভোটদান দিয়ে, তাৰ কাৰণে মই নিবেদন জনাইছোঁ। আপোনালোকৰ ভোট সাব্যস্ত কৰক আৰু আমাৰ সমাজখনৰ প্ৰতি যি কৰণীয় কাম সেইখিনি কৰাৰ বাবে আপোনালোকৰ ভোটেৰে আমাক আগুৱাই নিয়ক। এইখিনিয়ে কৈ মই চমু ভাষণ সামৰণি মাৰিছোঁ। অনাগত দিনত আপোনালোকক আটাইকে লগ পাম, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আৰু এটি আশীৰ্বাদ লোৱা বিচাৰিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব বুলি মই ইমানতে এই ভাষণৰ মুখনি মাৰিছোঁ। আইসকলক মাতি উৰুলি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। কৃষ্ণ হৰি ঔৰাম। আমি আমাৰ শ্ৰদ্ধাৰ সৌমিত্ৰ বৰ্মনদেৱ, আমাৰ মৰমৰ মাধৱদা, মাধৱদাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু সৰুৰে পৰাই যেনেকৈ ৰাইজৰ লগত আছে, আহি থকা দিনবোৰতো ৰাইজৰ লগত থকাৰ সুবিধা হওক বুলি আমি তেখেতলৈ আশীৰ্বাদ আগবঢ়াই আৰু এই সম্বৰ্ধনা অনুষ্ঠানত সামৰণি মাৰিছোঁ। ধন্যবাদ।